এয়া ভগৱন্ত কৃষ্ণই তাৰমানে তেওঁৰ বীৰকুটি কিয় আহিলে আৰু আহি পেলাই যদুকুলটো তাৰমানে সংহাৰ কৰি নগলে কি হব এই কথাখিনি তাৰমানে আমাক কবলৈ গৈছে। এতিয়া পৰমাৰ্থ কথাটো হ'ল এইটো যে ভগৱন্ত কৃষ্ণ অৱতাৰটো কেলে হৈছিলে। অৱতাৰ হোৱাৰ কাৰণেই আছিলে যে জ্ঞানৰ মাৰ্গত তাৰমানে ব্ৰহ্ম নিৰ্গুণ, কৰ্ম মাৰ্গৰ ব্ৰহ্ম নিৰ্গুণ, আৰু সেই কৰ্ম মাৰ্গটোত বহুত তাৰমানে খেলি মেলি হয়, দেশ কাল পাত্ৰ এইবোৰ বিধান থাকে, সেইমতে কৰিব নোৱাৰে, ছিদ্ৰযুক্ত হয়, হলে মানুহ তাৰমানে অধোগতি যায়, গতি পাব নোৱাৰে, কুটিৰ মাজত গুটিয়েহে গতি পায়। তেনেকৈ জ্ঞান মাৰ্গটো বৰ দুৰূহ। গতিকে এতিয়া নিৰুপায় হল, উপায় নাইকিয়া হৈ গল যে কি কৰিব। জ্ঞান মাৰ্গৰ ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ, চকুৰে নেদেখে, হাতেৰে চুব নোৱাৰে আৰু বহুৱাই কথা পাতিব নোৱাৰে, ব্ৰহ্মৰ কোনো ৰূপ নাই, ধ্যান কৰিব নোৱাৰে, আকৌ কোনো লীলা নাই, তেওঁ গাবলেও একো নাই। গতিকে এই অগোচৰ হল বস্তুটো। কৰ্ম মাৰ্গত তাৰমানে দেশ কাল পাত্ৰৰ বিধান থাকে, দেশৰ বিচাৰ থাকে, য'তে ত'তে কৰিব নালাগে। তাৰমানে যেনেকৈ চাচি বাক লাগে ভূমি দ্বাদশ বৎসৰ, এবেশে পবিত্ৰ স্থান হয় যজ্ঞৰ, কৰ্মকাণ্ডত তাৰমানে সেইটো বিধান আছে, য'তে ত'তে কৰিব নোৱাৰে। আকৌ চাৰণস্ব পংক্তি দস্বাস্ব না বেক্ষণ কথন চন, পংক্তি দুখক বামুণে কৰিব নোৱাৰে, কুকুৰে গছকা ঠাইত কৰিব নোৱাৰে, কুকুৰা চৰাই পাখি বাহ পৰা জেগাত কৰিব নেপায়। গতিকে এনেকৈ অনেক আৰু ঠাই সেইটোক দেশৰ বিচাৰ কৰে। এই জনক ৰজাই সেইকাৰণে তাৰমানে চাচি বাক লাগে ভূমি দ্বাদশ বৎসৰ, 12 বছৰ হাল বাব লাগে যজ্ঞ কৰা ভূমিডোখৰ। সেইকাৰণে জনক ৰজাই যজ্ঞ ভূমি চহাইছিলে। গতিকে সেয়া হল তাৰমানে দেশৰ বিচাৰ, য'তে ত'তে কৰিব নাপায়। আৰু পংক্তি দুখক ব্ৰাহ্মণে গছকা জেগাত নাপায়। পংক্তি তাৰপিছত পাত্ৰৰ বিধান হল পাপীয়ে কৰিব নোৱাৰে, আৰু পংক্তি দুখক ব্ৰাহ্মণে কৰিব নোৱাৰে। যদি কৰে উল্টা একচন হয়, তাৰমানে 14 পুৰুষ তাৰমানে 7 পুৰুষ নৰকত পেলাই দিয়ে যদি পংক্তি দুখক ব্ৰাহ্মণে কেনেবাকৈ পিতৃ যজ্ঞত যদি কেনেবাকৈ জলপান খায়। এইবোৰ তাৰমানে হেৰিয়াত লিখা আছে, এইবোৰ অপাত্ৰ। অপাত্ৰত মানে পাত্ৰৰ বিধান আছে, যে সেই কৰিব নোৱাৰে। পাপীৰ কৰ্মত অধিকাৰ নাই, পাতকীৰো কৰ্ম আছে শুনি মৰি ঘিনে। গতিকে মানুহটো এতিয়া পাপ লোহিত হৈ পেলাই এইবোৰ কৰিবলৈ কেনেকৈ কৰিব মানুহে। গতিকে কৰ্ম মাৰ্গৰ দ্বাৰাও গতি নহয় জীৱৰ, জ্ঞানৰ মাৰ্গত কোটিৰ মাজত গুটিহে হয়। আৰু সৌনক সুনন্দ আদি মহাযোগী যত তাৰা হব হৰিক নেদেখে হৃদয়ত। তেওঁ উপায় দৰকাৰ হল যে কি হল যে জ্ঞান মাৰ্গৰ ব্ৰহ্ম নিৰ্গুণ। গতিকে যদি ব্ৰহ্মক কেনেবাকৈ সগুণ হলে তেতিয়াহলে ব্ৰহ্মৰ ৰূপ এটা থাকিব। আৰু ভাগৱতৰ প্ৰথম কথাটোৱেই হল সেইটো, যিটো তনু তজুৱাকে কৰিছো বেকত, এহি মোৰ নিজৰ ৰূপ জানা স্বৰূপত। আমাক এটা ৰূপ লল, এই ৰূপটো আমাক ধ্যানৰ ৰূপটো কোনে দিলে, যে ভগৱন্ত কৃষ্ণ অৱতাৰ হৈ সেই ৰূপটো তাৰমানে আমালৈ দিলে। কেশৰ পৰা একেবাৰে নখলৈকে, নখৰ পৰা কেশলৈকে এইদৰে এটা কৃষ্ণৰ ৰূপ আমাক দিলে। আৰু ৰূপটো ধ্যান কৰিব, আৰু কি কৰিব বোলে, তেওঁ কিছুমান লীলা কৰিব। লীলাবোৰ কেলে কৰিব বোলে, সেই গুণ লীলাটো ইয়াত থৈ যাব, থৈ পেলাই জ্ঞান আৰু কৰ্ম মাৰ্গ দুটা বৈকুণ্ঠলৈ লৈ যাব। গতিকে এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞানলৈ, বৈলা বৈকুণ্ঠক হয়তো গুণৰ নামত হৈ। কৃষ্ণ বৈকুণ্ঠলৈ যাওঁতে এইবোৰ লৈয়ে গল দেখোন, কৰ্ম মাৰ্গ জ্ঞান মাৰ্গ লগতে লৈ গল, থৈ গল কি গুণৰ নাম। গতিকে কৃষ্ণ অৱতাৰৰ মূল লক্ষ্য হলেতো কৃষ্ণ সূৰ্য ভৈৰন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত।
আৰু এই নাম ধৰ্ম কি নাম ধৰ্ম সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱযত হৰিনাম কৰিলা গুপুত সেই নাম ধৰ্ম আৰু তেতিয়া যে সেই যে জ্ঞান মাৰ্গৰ ব্ৰহ্ম কলিৰ জ্ঞান মাৰ্গৰ ব্ৰহ্ম তাৰমানে নিৰ্গুণ ব্ৰহ্ম কোটিৰ মাজত গোটেইহে পাবগৈ পাৰে কিন্তু সেই ব্ৰহ্ম আকৌ ভকতি মাৰ্গত সহজ দেই এই কৃষ্ণই উদ্ধৱক কব আছে জ্ঞান ভকতিৰ মাজে ভকতি কৰোঁতে জানা আপুনিও উপজি জ্ঞান তাৰমানে যোগীসকলে কি কৰে নিৰ্গুণ ব্ৰহ্ম ধ্যান কৰে ব্ৰহ্মময় হৈ যায় আৰু ভকতে কি কৰে বোলে নিৰ্গুণ ব্ৰহ্ম চকুৰে নেদেখি হাতেৰে চুব নোৱাৰি তেনেকুৱা এটা ব্ৰহ্মক কেনেকৈ শূন্যত ধৰিব মনে গতিকে কি হয় যে কৃষ্ণ অৱতাৰ ধৰিলে লীলা এটা ৰূপ দেখুৱাই দিলে আৰু সেই ৰূপটো ভকতে ধ্যান কৰে জ্ঞানীয়ে নিৰ্গুণ ব্ৰহ্ম ধ্যান কৰে ভকতে সাকাৰ ৰূপ চিন্তি নাম স্মৰে গতিকে এইটো সহজ হ'ল আৰু ভগৱন্তই এতিয়া থৈ যাব লাগিব কি থলে ভকতে চিন্তা কৰা ৰূপটো থলে আৰু কি থলে তেওঁ গুণ লীলাবোৰ লীলা গুণ লীলা শ্ৰৱণ কীৰ্তন কৰিব ৰূপটো ধ্যান কৰিব ভকতে তাৰ কাৰণে কৃষ্ণ অৱতাৰ গতিকে তেওঁ আহিলে লীলা কৰিলে দেখিলে যে এইখিনি এতিয়া মই থোৱা হ'ল বস্তু থলো মই ভাগৱত থলো ভাগৱতত গুণ লীলা থলো তিৰুধ্যায় প্ৰবিষ্টং শ্ৰীমদ ভাগৱতৰ বাংময়ী মূৰ্তি বাক্য ৰূপে মই সকলোকে উদ্ধাৰ কৰিম বাক্য ৰূপে থাকি যাম গতিকে ভাগৱত থলো আৰু মোৰ ৰূপটো থলো ধ্যান কৰিবলৈ আৰু আমাৰ মহাপুৰুষ কৃপালু শংকৰ গুৰুজনে আহি সেয়াকে আমাক দেখুৱাই দিলে যে ভক্তি পথ দেখুৱালে এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰো পৰকাশ এক শৰণ হৰিনাম ধৰ্মবোৰৰ ৰাজা প্ৰতিষ্ঠা কৰিলে গতিকে কৃষ্ণ অৱতাৰটোৱেই হ'ল তাৰ কাৰণে আৰু মহাপুৰুষ গুৰুজনে ইমান সুন্দৰকৈ কথাবোৰ মাধৱ পুৰুষক দ্বাৰা তাৰমানে আমাক কোৱাইছে যে মাধৱদেৱক কৈছে যে মাধৱ এইয়া নদীৰ পাৰত সেয়া কি হৈছে বোলে সেইবোৰ ব্ৰহ্ম বিচাৰ কৰি আছে বোলে ব্ৰহ্ম বিচাৰ কৰি পাব জানো বাৰু নিৰ্গুণ ব্ৰহ্ম বোলে পোৱা আশা নাই আমাৰো ব্ৰহ্ম বিচাৰ কৰা যাওক এই বুলি কোৱাৰ লগে লগে মাধৱদেৱে কলম ধৰিলে যে কি বুলি ধৰিলে শুনলো পণ্ডিত হৰি গুণ সেৱা ৰসে স্থিৰ কৰ চিত অনন্ত নিগম মন গহন অপাৰ ভৈলক্ষীণ অৰ্থ বুদ্ধি কৰিতে বিচাৰ হেৰা পণ্ডিত বৰ্গ এই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম তোমালোকে কাহানিও বিচাৰি নোপোৱা গতিকে এনেই বুদ্ধিক্ষীণ হৈ গৈছা তোমালোকে তাৰে দেখি মনৰ দুখ লাগয় আমাৰো তাকে দেখি মোৰ মনটো দুখ লাগিছে দেও কৰিও সাদৰ ইটো উপদেশ সাৰ তোমালোকক এটা উপদেশ দিওঁ সাদৰে এয়া গ্ৰহণ কৰা তিনি গুণময় বেদ পন্থ পৰিহৰা গোৱালিৰ ঘৰে গৈয়া ব্ৰহ্ম চিনি ধৰা তোমালোকক সেই নিৰ্গুণ ব্ৰহ্ম তোমালোকে বিচাৰি নোপোৱা গতিকে সেই ব্ৰহ্ম আমি দেখুৱাই দিছো গোৱালীৰ ঘৰলৈ যোৱা সেয়া ব্ৰহ্ম সগুণ ব্ৰহ্ম উৰু ফলে জাৰে বান্ধি থৈয়া আছা টানি পঢ়ি বেদ শিৰো ৰত্ন অৰ্থ ভজা জানি যে সেয়াই বেদ শিৰো ৰত্ন তেওঁৱেই ব্ৰহ্ম তোমালোকৰ ব্ৰহ্ম চকুৰে নেদেখে হাতেৰে চুব নোৱাৰে আমাৰ ভকতৰ ব্ৰহ্মক মাকে বান্ধি থব পাৰে গতিকে সেইকাৰণে এইটো উপদেশ দিছো আৰু তাৰপিছত আকৌ দেখিলে যে বেপাৰী আহিছে নাও লৈ তাক সুধিলে বহাৰ পুখুৰী দেখা যায় বোলে এয়া ব্যৱসায় কৰিবলৈ বোলে কি কৰিছে বোলে ব্যৱসায় ধন টকা পইচা নহলে মানুহ চলিব নোৱাৰে অৰ্থ সেইকাৰণে ব্যৱসায় কিছু বোলে আমাৰো কৰা যাওক এতিয়া ব্যৱসায় কৰিও ভাই হৰিৰ চৰণ ধন পৰম সাৰ হৰিৰ চৰণ বিনে ধন নাহি আৰু এই বৰগীত লিখিলে লিখি তেনেকৈয়ে তাৰমানে সেয়া কৰিলে আকৌ দেখিছে হাল বাই আছে বোলে এয়া কি হৈছে বোলে কৃষি কৰিছে
আমাৰো কৰা যাওক। কৃষি কৰ আলো মনাই হৰিৰ চৰণ ধন, কৃষি কৰ আলো মনাই হৰিৰ চৰণ পৰম সুখে, এনেকা আছিলে বৰগীত ভাগ। বাৰু মই অকমান পাহৰি গৈছিলো, আজিকালি কথাবোৰ পাহৰা হৈছো। বাৰু যি কি নহওক, যে কৃষি কৰা, কৃষি কৰি কৃষি কৰা, হৰি নামৰ কৃষি কৰা, আৰু আনবোৰ খেতি খৰে মাৰিব, বানেও নিব, কিন্তু এয়া নামৰ বেপাৰটো, নামৰ কৃষি খেতি কৰিলে ইয়াক খৰেও নেমাৰে, বানে নিমিয়ে, ফলে চনে বনে। এইদৰে তাৰমানে সেয়া দেখুৱালে। তেনেকৈয়ে তাৰমানে মহাপুৰুষ শংকৰদেৱে মাধৱদেৱৰ হতুৱাই এই গোটেই জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গৰ কথাখিনি আনি ভক্তি মাৰ্গত সুমুৱাই দিলে। দি তেনেকৈ সেই মাৰ্গৰে কথা এতিয়া প্ৰশংসা কৰি গৈছে। আৰু কৃষ্ণ অৱতাৰ ধৰিলে কেলে, বোলে লীলাবোৰ থব, আৰু এইবোৰ জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গবোৰ লৈ যাব। আৰু নিৰ্গুণ ব্ৰহ্ম ধ্যান কৰিব নোৱাৰে, গতিকে হৃদয়ে ধৰা ৰূপ। গতিকে ৰূপটো থৈ গল, কৃষ্ণৰ ৰূপ যিটো, সেই ৰূপটো আমাক ধ্যান কৰিবলৈ দিলে। আৰু দি এতিয়া কৃষ্ণৰ বীৰগতি হল মানে, তেওঁৰ অহা কাম খিনি এদায় হল। আকৌ এতিয়া ভূমি ভাৰ হৰণ কৰিলো, পাণ্ডৱৰ কুৰুক্ষেত্ৰত যুদ্ধ কৰালে কৰাই, গোটেই ভাৰতৰ তাৰমানে ভূমিৰ ভাৰবোৰ ৰজাবোৰ একে ঠাইতে একেলগে তাৰমানে কুৰুক্ষেত্ৰৰ যুদ্ধখন নকৰিলে। হেৰিয়ে কৃষ্ণই কিমানক সংহাৰ কৰিবগে। বিচাৰি বিচাৰি কৰোতে বহুত দিন লাগিব। গতিকে একে ঠাইতে একেলগে তাৰমানে সেই ভূমিৰ ভাৰ হৰণ কৰিবলৈ সেইটো ব্যৱস্থা কৰিলে, কুৰুক্ষেত্ৰত যুদ্ধখন কৰালে। কৰাই তাৰমানে একে ঠাইতে সেইবোৰ একেলগে সংহাৰ কৰালে। আৰু একেবাৰে জন্মৰ পৰা তাৰমানে শিশু বিলাত সেইবোৰ কৰিলেই। তাৰ পৰা কংস আদি কৰি এইবোৰ কৰি দুষ্কৃতিকাৰীক সংহাৰ কৰিলে। আৰু সংস্কৃতি প্ৰতিষ্ঠা কৰিলে। কৰি পেলাই আৰু যে মোৰ কাম হৈ গল, এইখিনি কৰিলো, তেনেকুৱা এটা মনৰ ভাৱ হ'ল। যে মই যে এই বংশটো মই আছিলে, এইবোৰতো চব তাৰমানে দুৰ্দান্ত হৈ গল। এইবোৰ চব মোৰ তাৰমানে আশ্ৰয়ত থাকি এইবোৰ যদি এৰি থৈ যাওঁ, ভূমি ভাৰ গুচিলে নুগুচিলে একে হব। গতিকে মই এইখিনিও লৈ যাওঁ। গতিকে ইয়াক কৃষ্ণই এই যে বিৰক্তি, আমি আমাৰ বিৰক্তি তেনেকুৱা হবনে বাৰু? আমি আমাৰ পৰিয়াল বৰ্গক তাৰমানে গোটেইবোৰ লগত লৈ যাওঁ বুলি কব পাৰিম নে? আৰু ওলটাকৈ তাৰমানে অন্য মানুহ কিছুমানে অভকতে ভাবে কি জানে, তেওঁলোকে কয় কৃষ্ণ যদি ঈশ্বৰ হয়, তেতিয়াহলে কৃষ্ণই যদি ঈশ্বৰ, তেওঁ নিজৰ কোলটোকে ৰাখিব নোৱাৰিলে। সেইটো তেওঁলোকৰ মূৰ্খামি। তেওঁলোকে যদি কৃষ্ণই নিজৰ কুলটো তাৰমানে ৰক্ষণাবেক্ষণ দিলেহেঁতেন, তেতিয়া কৃষ্ণ আৰু আমাৰ নিচিনা মানুহৰ কোনো পাৰ্থক্য নাথাকিলেহেঁতেন। তেওঁ মোহগ্ৰস্ত নহয়। সেই কথাটো প্ৰমাণ কৰিলে, যদি কৃষ্ণই যদুকুল সংহাৰ নকৰিলেহেঁতেন, তেতিয়াহলে কৃষ্ণ ঈশ্বৰৰ বুলি ঈশ্বৰত্বটোৱে প্ৰমাণ নহলহেঁতেন, আমাৰ নিচিনা মানুহ হলহেঁতেন তেওঁ। গতিকে সেইকাৰণে নিজৰ বংশকো যে সংহাৰ কৰিছে, যে কাৰো মৃত্যু নাই, আত্মাক লগত লৈ গুচি গৈছে, কৃষ্ণ পৰমাত্মা আৰু বাকীবোৰ জীৱ আত্মা। এটা পুৰুষে সহিতে সুকৃত কৰিয়া চলয় হৰি পাশে। এই কথাটো আজি বৈকুণ্ঠ পৰায়ণৰ কথাখিনি আপোনালোকে উলিয়াই লৈ ইমান সুন্দৰ কৰিলে যে আত্মাৰ মৃত্যু নাই। আৰু এয়া কৃষ্ণই নিজৰ হেৰিয়াক ভকতসকলক লগত লৈ গুচি গৈছে। তাৰমানে কৃষ্ণ পৰমাত্মা আৰু আমি জীৱবোৰ, তুমি জীৱ ৰূপ ধৰি দেহগোট ৰথ কৰি সংসাৰত প্ৰৱৰ্তন যিটো, অন্তৰ্যামী ৰূপ লৈ সবাকে চলাও মই, তোমাৰ সাৰথি হেতু। গতিকে এই বুলি ভগৱন্ত কৃষ্ণই কৈছে। গতিকে আৰু তেওঁ আনটো জানে, নিজৰ শৰীৰটো মহটো তেওঁ কি যিটো তনু ধ্যানৰ আলয়,
দেখি সন্তই আপুনি বিস্ময়, নিজৰ দেহটোৰ ৰূপটো ইমান ধুনীয়া যে তেওঁ চাই থাকিবলৈ মানে সেই তনুটোৰ প্ৰতি মোহটো তেওঁ থাকিল জানো? হেন তনু ভৈলয় অন্তৰ ধ্যান, বিজুলী চতক যেন থান। কি প্ৰমাণ কৰিলে? আত্মাৰ মৃত্যু নাই, আত্মা অমৰ। গতিকে আৰু আত্মা ভগৱন্তৰ পৰম জ্যোতি, আৰু সেই জ্যোতিৰে আমি ক্ষুদ্ৰ জ্যোতি, তেওঁ ডাঙৰ জুইকুৰা, আমি তাৰে একোটা চাকি বা তাৰে একোটা ফিৰিঙতি। গতিকে আমিও নমৰো, কাৰো মৃত্যু নাই। এই কথাটো অন্তৰত এক ঈশ্বৰক দেখিও নানা বাহিৰত। এই যে আমি ৰূপবোৰ দেখি থাকো, এই ৰূপবোৰ মায়াৰ দেহ, এইবোৰ মায়াৰে গঠিত। সেইকাৰণে কোনো কাৰো লগত নিমিলে, আৰু নিমিলাৰ কাৰণে আমাৰ মায়াটো কিহত আহে? এই দেহবোৰত। অহং মম, দেহটোক মই বুলি ভবাটো অহং ভাৱ, আৰু মম বুলি ভবাটো মোৰ পৰিয়াল, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ ভাৰ্যা। কিহত চিনি পালা? কাৰণ মোৰ ভাৰ্যা পৃথিৱীৰ কোনো মহাইলাৰ লগত নিমিলে চেহেৰাটো। গতিকে সেই নিৰ্দিষ্ট এটা ৰূপ মোক দি দিলে, সেই তাত মোৰ মায়া আহি গল। যতে মায়া থাকে তাতে মোহ হয়। ঠিক তেনেকৈ মোৰ ল'ৰা কিহত চিনি পালা? কাৰণ তাৰ দেহটো পৃথিৱীৰ কাৰো লগত নিমিলে। গতিকে সেইটো নিৰ্দিষ্ট মোৰ কাৰণে সাজি দিছে। এইটো কম মধুমতী মায়া, প্ৰভু ভগৱন্তৰ মম মায়া দূৰত্বয়া। গতিকে সেইকাৰণে এই বৈকুণ্ঠ পয়ানতে কৃষ্ণৰ ভগৱন্তৰ বুলি, ঈশ্বৰ বুলি প্ৰমাণিত হল। আৰু তেওঁ যে আত্মাৰ মৃত্যু নাই, সকলোকে, আৰু আপোন পৰ বোলাক তেওঁৰ ভাৱ নাই, দেহবোৰৰ লগত সম্পৰ্ক নাই, নিজৰ বংশটোকো সংহাৰ কৰি লৈ গল। আৰু সেইকাৰণেই কৃষ্ণ ভগৱান, কৃষ্ণ ঈশ্বৰ, এইটো পৰমাৰ্থ কথা। আৰু তাকে আপোনাক সবে আজি বৰ সুন্দৰ অধ্যায়টো উলিয়াই ললে, আৰু তাত এইখিনি, এই পৰমাৰ্থ কথাখিনি তাত বেকত হৈছে। আৰু গতিকে আমাৰ মনৰ পৰা সন্দেহটো সকলোৰে আজি আঁতৰ হব লাগে, যে আমি কোনো নমৰো, কেতিয়াও নমৰো। আমাৰ মুক্তি আছে, মৃত্যু নাই। আৰু আমাৰ ভকত সকলৰ, বিশেষকৈ মই আপোনালোকক এটা কথা কব পাৰো, যে মই শপত খাই কব পাৰো এটা কথা, কি? আমাৰ ভকতে যিসকলে অন্তত ভক্তি মাৰ্গত শৰণ ললে, কাৰো অধোগতি নহয় দেই। আমি একেদিনে নাপাব পাৰো, এইটো ৰাজমাৰ্গ বুলি কলে নহয়, মাৰ্গ মানে বাট। সেই বাটত আমাক উঠাই দিলে, কিন্তু আমি যাব লাগিব, সেই বাটেদি গৈ থাকিব লাগিব। গৈ গৈ এদিন বৈকুণ্ঠ পামেই, খাটাং। একেটা জন্মতে নাপাব পাৰো। যেনে নাৰদেওতো পোৱা নাছিলে দেই, ৰূপটোকে ধ্যান কৰিব নোৱাৰা হৈছে নাৰদে প্ৰথম জন্মত। যেতিয়া 4 সিদ্ধই দি থৈ গল ৰূপটো, এইটো ৰূপ চিন্তা কৰিবা, তেওঁ আহি নিজে সেই ৰূপটো ধ্যান কৰিলে। ধ্যান কৰি পেলাই সাক্ষাতে দেখিলো, মই ঈশ্বৰৰ মূৰ্তিক প্ৰকাশ কৰন্ত প্ৰকাশ কোটি চন্দ্ৰটো অধিক, যে প্ৰকাশ কৰন্ত কোটি চন্দ্ৰটো অধিক, তাৰমানে কোটি চন্দ্ৰতকৈ অধিক ৰূপটো। আৰু আনন্দ মোৰ সিন্ধু তমন মজিলো আমাৰ, দেখিলো গুচিলো দেহত মোৰ মোহ অহংকাৰ। দেহটো মই বুলি ভাৱ নাইকিয়া হৈ গল, কোনোবাই স্বীকৃতি দিলেও গম নাপায়, কাৰণ মনটো আত্মাত লগাই দিলে। তাৰপিছত কতক্ষণে প্ৰভু পাছে ভৈল অন্তৰ ধ্যান, কৃষ্ণক নেদেখি দুনাই, দুনাই ধৰো ধ্যান। তথাপি নাপাও লাগ মাধৱ বন্ধুক, হঠাৎ আকৌ নাইকিয়া হল। ইমান চিঞৰি চিঞৰি কান্দিলো, এখনে আছিলা হৃদয়ত দেখা দিয়া, কৈ কৈ গলা প্ৰভু বুলি ঢাকুৰিলো হিয়া। তেতিয়াও ভুকু ভুকুৱাই কান্দিলো, অনন্তই আকাশত শুনিলো বচন। তাৰপিছতে আকাশত বচন এটা শুনিলো, কি বচন? মোক লাগি এৰি কবালক ক্ৰন্দন, তুমি নেকান্দিবা খন, নতু গৈছে সম্মুখে মনৰ মলজত, নাপাইবা মোহক দেখা আৰু জন্মত। তোমাৰ বহুত মলি আছে, মলিবোৰ যেতিয়ালৈকে চফা নহয়, তেতিয়ালৈকে মামৰে ধৰা লোহা চুম্বকে আকৰ্ষণ নকৰে। গতিকে তুমি তোমাৰ
মামৰবোৰ গুচাই দিয়া, তোমাক গুচাই দিয়া এটা বস্তু দিছো, সেইটোৱে সৈতে তুমি তাৰমানে গুচাই দিয়া। তেতিয়া তুমি পিছৰ জন্মত পাই যাবা। কি দিলে, বস্তুটো কি দিলে চাব। মোৰ গুণ নাম মাত্ৰ কৰিবা কীৰ্তন, পাইবা আউৰ জন্মত সদায় দৰ্শন। এতিয়া তুমি ৰূপটো ধ্যান কৰিব নোৱাৰা, বাদ দিয়া, নালাগে ধ্যান কৰিব, কিন্তু নামটোতো গাই থাকিব পাৰিবা। কৃষ্ণ কৃষ্ণ হৰি নামটো কৰি থাকিব পাৰিবা। গতিকে তুমি কোনো দ্বিধা নোহোৱাকে গাই থাকা। আৰু তুমি পিছৰ জন্মত মোক পাবা। পিছৰ জন্মত তেওঁ কি হৈ গল, হাতে দিব বিনা যন্ত্ৰ, মুখে নাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি বিশ্ৰাম, ধাৰায়ে শ্ৰৱন্ত থাকে নয়নৰ নীৰ, ইয়াতে হৈ গল। গতিকে সেই কাৰণে মই কওঁ আমাৰ ভকতসকলক যে আপোনালোকে চিন্তা নকৰিব, আমি এই জন্মত নাপাবও পাৰো, নেপালেও অধোগতি নাযাওঁ, তললে নাযাওঁ, আমি আগবাঢ়ি গৈ আছো। আৰু এদিন আমি পাম, এইটো খাটাং। আমি যদি এক জন্ম দুই জন্মত নাপাওঁ, নালাগে, লাগে যদি বৈকুণ্ঠ নাপাওঁ, নালাগে, বৈকুণ্ঠলৈ যোৱাতকে আকৌ ইয়াতে থাকিম, কিন্তু ভকতৰ সংগ পালেই হ'ল। মাত্ৰ সেইটো প্ৰাৰ্থনা কৰিলে আমাৰ হ'ব। আমাৰ বাপ দুজনে তাৰমানে যদি হেৰি হোৱা নাই, কিন্তু তেখেতসকলে যিমানত তাৰমানে আৰম্ভ কৰিছিলে ভক্তি মাৰ্গত, সেই মাৰ্গৰ পৰা দ্বিতীয়বাৰ জন্ম হৈ আকৌ তাৰ পৰা আগবাঢ়ি গৈ থাকিব, এতিয়াও মানে অধোগতি নহয়। এইটো আমি খাটাং। আৰু আমাৰ বৈকুণ্ঠ পৰায়ণৰ কাহিনীয়েও সেয়াকে বুজাই দিছে আমাক। আমি বুজি পাইছো মোহটো কেনেকৈ নাইকিয়া কৰিব লাগে, মৃত্যুহে দোষ কৰিব লাগে, মৃত্যুটো নহয়েই, আত্মাৰ মৃত্যুৱেই নেই। গতিকে এই জ্ঞানটো যেতিয়া হব, যিটো ব্ৰহ্ম সেই মই হেন মানা মনে, যিটো মই সেই ব্ৰহ্ম জানা সৰ্বক্ষণে, নেদেখিবা তক্ষকক পাও তো দংশনতে, এতেকে তোমাক নিষ্ঠাৰিবে ভগৱন্তে। সেয়া ভাগৱতৰ ৰহস্য তত্ত্ব সিমানেই। আৰু সেয়া আমি কৃষ্ণৰ জন্ম কৰ্ম গুণ লীলা, এয়া তাৰমানে থৈ গল কৃষ্ণই, বাক্য ৰূপে তেওঁ থাকি গল। তিৰুধ্যায় প্ৰবিষ্টং শ্ৰীমদ ভাগৱতানুবং। আৰু মই ভাগৱততে আছো, অৰ্থাৎ জ্ঞানবোৰ ভাগৱততে দি থোৱা আছে তোমালোকক, কেনেকৈ মোক পাবা। গতিকে মোক সুধিবা, মই কৈ দিম, অৰ্থাৎ ভাগৱত পঢ়িবা, ভাগৱতে এয়া তত্ত্ব কথা কৈ দিব গোটেই। কৃষ্ণ কৃষ্ণ বা বান্ধৱাই সমস্ত হেৰি কৰক। আজিৰ বাবে ইমান হতে তাৰমানে পাঠ ৰাখি দিয়ক নেকি।